বজাৰ মই তাৰ লগত কথা পাতো ৰ ও মা কোনো দৰকাৰ নাই কিন্তু মই কৈছো নহয় একো নজনাকৈ থাক সি নিজে কি কয় চাই ল এবাৰ নহয় মামু সি নিজে একো নকয় মই নিজেই তাক সুধিব লাগিব এইবোৰ কি হৈ আছে মই তোক নুসুধিবলৈ কৈছো নহয় সি নিজে কয় নে নকয় সেইটো চাবলৈ তোৰ ধৈৰ্য নাই নে আজি মই গৈ দেখিলো বুলিহে নহলে তো কি হৈছে মই সব গম পাইছো এইবোৰ শুনিবলৈ দেখিবলৈহে বাকি আছিল দেখিলো শুনিলো দাদাই যে ইমান ফাঁকি দিব পৰা হৈ যাব বুলি মই কেতিয়াও ভবাই নাছিলো মই বৰ লাজ পাইছো মা हेलो क কি বুলি কম এক বেলেগ এক্সপেৰিয়েন্স জানো মোৰ বজাৰ ভাল জানো মনটোহে ভাল নহয় নাই নাই মই সেইটো ভাবিলে কোৱা নাই আজি কিমান দিনৰ মূৰত পইচা চুবলৈ পাইছো মাস্ক বিক্ৰী কৰি অকল পইচা পোৱাই নহয় মানুহক সজাগ কৰাৰ সুবিধা পাইছো আৰু মেডিকেল কোম্পানীটোকো থেংকছ মোক এটা নতুন এক্সপেৰিয়েন্স দিয়াৰ বাবে আসলতে কি জানো তই সাহস দিয়া কাৰণে এইবিলাক কাম কৰিবলৈ সাহস পাইছো তোক বহুত বহুত থ্যাঙ্কস হৈ যাব বুইছ মোৰ প্ৰবলেমবোৰ সলভ হ'ব অকমান বেছি কষ্ট হ'ব হলেও মই পাৰিম ভাল দিন নহলেকে মই এই ধুনীয়াকৈ কামখিনি কৰি যাব পাৰিম চুৰি ডকাইতিটো কৰা নাই এইবিলাক কামত কিহৰ লাজ কৰি থাকিলে মোৰ ঘৰ নচলে নহয় ঠিক আছে দে মই মুখ হাত কেইটা ধুই লওঁ কাইলৈৰ কাৰণে অলপমান বেছিকৈ মাস্ক চিলাব লাগিব ৰৈ থাকিবলৈ সময় নাই
থৈছো দে মই ঠিকেই জানিছিলো যে এইবোৰ নাচ বাগে নোখোৱাই তেতিয়া তাৰ বৰ কথা নাচি বাগি হেনো ডাঙৰ মানুহ হ'ব নিজেও খাব আমাকো খুৱাব খাবহে লাগে সেয়া এতিয়া ডাঙৰ মানুহ হ'ল নহয় তোক মই কথা কৈ নাথাকিবলৈ কৈছোনে নাই এইবোৰ দেখি শুনি কেনেকৈ নোকোৱাকৈ থাকো কচোন কবি কিন্তু এতিয়া নহয় কেতিয়াকো লাজ মান সকলো শেষ হোৱাৰ পাছত সি নিজে যেতিয়া মুখ খুলিব তেতিয়া কবি কেইদিন সি নোকোৱাকৈ থাকিব এনেকুৱা হেঁচা দিম নহয় মুখৰ পৰা কথা ওলাবলৈ বাধ্য হৈ যাব ডান্সৰ মাষ্টৰ কি লেভেল সি বেগটো ভিতৰলৈ লৈ যোৱা নাই কিয় কি হৈছে তহঁত দুজনে বেগটো ভিতৰলৈ লৈ নাযাও কিয় কি আনিছ তই নিজেই খা গৈ যা আমাৰ খাবলৈ মন নাই কি কিয় সুধি নাথাকিবি কি কলো শুনিলি নহয় ইয়াৰ পৰা যা এতিয়া কেনেবাকৈ কথাবোৰ গম পাইছে নেকি সিহঁতে মোৰ মতে গম পাইছে যেনেই লাগিছে নহ'লে এনেকুৱা কেতিয়াও নকৰে গম পাইছে যদি কথাটো বৰ বেয়া হ'ল যি হয় হ'ব যি কৰিছোঁ মই মোৰ নিজৰ কাৰণে কৰা নাই ঘৰখনৰ কাৰণে কৰিছোঁ আৰু বেয়া কামটো কৰা নাই বেছি ভাবি থাকিবলৈ নাই আজি অলপ বেছিকৈ মাস্ক চিলাব লাগিব আজি শুবলৈ পাওঁ নে নাপাওঁ একো ঠিকনা নাই বেছি ভাবি থাকিলে পিছত মোৰহে প্ৰব্লেম হ'ব ৰাস্তাই ৰাস্তাই মাস্ক বিক্ৰী কৰি সি বজাৰ কৰি আনে আৰু সেইবোৰ খাই মই মান সন্মান লৈ জীয়াই থাকিব লাগে এইবোৰ দেখাৰ আগতে মোক ভগৱানে মাৰি নিনিলে কিয় কি হ'ল শুই থাকোগৈ ভাত মাস্ক বিক্ৰী কৰি বজাৰ কৰি আনিছে সেই বজাৰে মই ভাত খাম নাখাওঁ ইমান ফাঁকি দিলে সি মোক নাচ শিকাই বোলে সি হাজাৰ হাজাৰ টকা ইনকাম কৰে মান আছে সন্মান আছে এইবোৰেই তাৰ মান সন্মান ৰাস্তাই ৰাস্তাই মাস্ক বিক্ৰী কৰি সি বজাৰ কৰি আনে আৰু সেইবোৰ খাই মই মান সন্মান লৈ জীয়াই থাকিব লাগে এইবোৰ দেখাৰ আগতে মোক ভগৱানে মাৰি নিনিলে কিয় মই এতিয়া কি কৰোঁ ভোকত মৰি গৈছোঁ খাই দিলে জেটটো নৰব নেখালেও ভোকত থাকিব পৰা নাই এটা কাম কৰোঁ তাক দেখুৱাই এতিয়া শুই থাকোঁগৈ সি শোৱাৰ পাছত উঠি খাম যাওঁ শুয়ে থাকোঁগৈ বহুত দেৰি হৈ গ'ল ইছ
অ' মা অ' মা মই আজি এফালে যাম কলৈ যাবি এনেকৈ ঘৰত সোমাই থাকিলে হ'ব নেকি মানে একো কাম নকৰি এনেকৈ ঘৰত সোমাই থাকিলে খাবলৈ পাম নেকি খাবলৈ পোৱাটো দূৰৰে কথা মান সন্মানেই নাথাকিব তাৰ মানে তই এতিয়া চাকৰি বিচাৰি যাবি অঁ এনেকুৱা দিনতনো তই ক'ত চাকৰি পাবি কচোন ক'ত পাম নেজানো সেইবুলি ঘৰত এনেকৈ বহি থাকিব নোৱাৰো নহয় চাকৰি যদি কৰিবৰ মনেই আছিল আগতেই ভাবিব লাগিছিল আগতে দেখোন পুতেৰেকতো ওলাই যাবলৈকে নিদিয়ে কি লাগে চব আনি দিব ঘৰতে বহি খাব লাগে মাস্ক বিক্ৰী কৰি কি খুৱাব মই জনা আছে লোকে খুৱাব বুলি বহি থাকিলে হৈছে আৰু লগৰ ল'ৰাটোৱে কিবা সুবিধা কৰি দিম বুলি কৈছে মই যাম এতিয়া নালাগে চালাগে বুলি কৈ মোৰ মূৰটো গৰম নকৰিবি দেই মা কি হ'ল কি কৈ আছ একো নাই মোৰ গৰম হোৱা বুলি কোৱা শুনিলো যে তোক একো কোৱা নাই তই নিজৰ কাম কৰি থাক মোৰ লগত লাগি নাথাকিবি এই কি হৈছে মা নেজানো যি হৈছে সব তোৰ কাৰণেই হৈছে মোৰ কাৰণে হৈছে মই কি কৰিলো তই নিজে নাজান নেকি কি কৰি আছ তই যে ইমান ফাঁকি দিব পৰা ল'ৰা হবি মই ভবাই নাছিলো মই কি ফাঁকি দিলো মা তই নিজে নাজান মোক কিয় সুধি আছ মা মই তহঁতক ফাঁকি মৰা নাই মা তহঁতি দুখ পাৱ বুলিহে সঁচা কথাটো কোৱা নাই যি কৰিছো মইতো তহঁতৰ ভালৰ কাৰণেই কৰিছো তহঁতিয়ে যদি এনেকে ভুল বুজ মই কৰিম কি মই এনেকুৱা কাম কৰিব লাগিব বুলি কেতিয়াও ভবা নাছিলো কিন্তু মোৰ উপায় নাই অ' সঁচা কথাবোৰ নোকোৱাৰ কাৰণে মোক গালি পাৰ কিন্তু ফাঁকি মৰা বুলি নকবি মোক মই আকৌ নাচি নতুন নাচ শিকাম সেই দিনটোলৈকে মই অপেক্ষা কৰিম প্ৰাণ এফালা মা তোৰ কি হৈছে তই নিজে কবি নে আমি জোৰকৈ সুধিব লাগিব আচলতে মা কথা লুকুৱাই লাভ নাই আমি তোৰ কথা সব গম পাইছো দাদা কি গম পালে আজি ইমান দিনে দেখি আহিছো তই ঘৰখনৰ প্ৰতিটো দায়িত্ব লৈ আহিছ কিন্তু কেইদিনমান ধৰি তই যিবোৰ কাম কৰি আছ প্ৰথমতে আমি ভাবিছিলো তোৰ কাৰোবাৰ লগত প্ৰেম হৈছে কি প্ৰথমতে মোৰ কথাকেইটা শেষ কৰি ল'ব দে দুপৰীয়াৰ বজাৰ সন্ধিয়া আন সময় নাই ওলাই যাও তেনেকুৱা কিবা এটা হৈছে বুলিতো ভাবিব লাগিব কিন্তু এতিয়াহে গম পালো তেনেকুৱা একো নহয় আচলতে তোৰ নাচৰ স্কুলখন কি হ'ল মোৰ নাচৰ স্কুলখন কি হ'ল এই কথাটো তহঁতি নুসুধাকৈ মই ক'ব পাৰিব লাগিছিল কিন্তু তহঁতৰ চিন্তা হয় বুলিয়ে মই ক'ব পৰা নাছিলো মোৰ সব কথা তহঁতি জনা বুলি কৈছই যেতিয়া ময়ো আৰু কোনো কথা লুকুৱাই নাৰাখো লকডাউন দিয়াৰ পৰাই স্কুল বন্ধ মানে ফিজো নাই 7 মাহে স্কুলৰ ভাড়া দিবলৈ বাকী আছে
স্কুলৰ ভাড়া নিদিলে মোক ৰুমটো নিদিয়ে নতুন ৰুম ল'বলৈ এডভান্সত পইচা দিব লাগে গাৰ্জেনখিনিক মোৰ প্ৰব্লেমৰ কথাটো ক'লোঁ কিন্তু কোনেও এডভান্স দিবলৈ সাজু নহয় মোৰ হাতত যিখিনি সাঁচতীয়া পইচা আছিল এই 7 মাহে ঘৰ চলাওঁতেই শেষ সেইকাৰণেই তহঁতি বিচৰা মতে বস্তু আনি দিব পৰা নাই কলে চিন্তা কৰা বুলি কথাবিলাক ক'বও পৰা নাই শেষত বহুত ভাবি এই কামটো কৰিম বুলি সিদ্ধান্ত ল'লোঁ ভাল দিন নহালৈকে এই কামটোৱে কৰি থাকোচোন ৰুণাই মেডিকেল কোম্পানী এটাৰ লগতো চিনাকি কৰাই দিছে সিহঁতৰ লগতো কাম কৰিম বুলি কৈছোঁ মই জানো কথাবোৰ শুনি তহঁতি ভাল পোৱা নাই কিন্তু ঘৰ চলাবলৈ মোৰ উপায় নোহোৱাতে মই সেইকাৰণে মই কৈছিলোঁ এইবোৰ নাচ গান কৰি একো লাভ নাই তেনেকৈ নকবি মা আজি ইমান দিনে এই নাচৰ স্কুলখনে আমাক খুৱাইছে পিন্ধাইছে সন্মানো দিছে বন্ধ আৰু কৰোণাৰ কাৰণে প্ৰব্লেম হৈছে বুলিয়ে মোৰ সামৰ্থ্যখিনি মূল্যহীন হৈ যাব নেকি স্কুলখনহে খুলিব পৰা নাই মোৰ প্ৰতিভাখিনিতো শেষ হৈ যোৱা নাই মোক মোৰ প্ৰতিভাখিনি আকৌ আগৰ অৱস্থালৈ লৈ যাব তাত মোৰ সম্পূৰ্ণ বিশ্বাস আছে টকা বহুত উপায়েৰে ঘটিব পাৰিম কিন্তু প্ৰতিভা অমূল্য ইচ্ছা কৰিলে প্ৰতিভাৰ গৰাকী হ'ব নোৱাৰে মই ভবাৰ দৰে কিবা এটা কৰিব পৰা নাই কাৰণে তহঁতি মোক বেয়া পা কিন্তু নাচৰ বিষয়ে বেয়াকৈ নকবি মা নাচৰ বিষয়ে বেয়াকৈ কোৱা মানে বহুতক অপমান কৰা হ'ব মই আকৌ নাচিম নতুন নতুন নাচ শিকাম সেই দিনটোলৈকে মই অপেক্ষা কৰিম তহঁতে মোক উৎসাহ দে না নাচ মই নেৰো নাচেও মোক নেৰে সেইখিনি গুণ আছে কাৰণেতো মই কোনো কাম কৰিবলৈ লাজ কৰা নাই চাবি মই নাচিম মই আকৌ নাচিম I'm sorry, Dada. I'm sorry. বল